নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ FYUGPৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ হিষ্ট্ৰী মেজৰ মাইনৰৰ প্ৰথম অধ্যায়টোৰ ৰচনাধৰ্মী কুৱেশ্যন আনচাৰৰ বিষয়ে আলোচনা কৰিম। প্ৰথম অধ্যায়টো আছিল প্ৰাচীন ভাৰতৰ ইতিহাস পুনৰ্গঠনৰ উৎস। ইয়াৰে দীঘলীয়া কুৱেশ্যনসমূহ আলোচনা কৰিম। আমি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন আছে 10 মাৰ্কছৰ কুৱেশ্যন, এইবিলাক তোমালোকে চাই ল'বা। প্ৰাচীন ভাৰতৰ ইতিহাস ৰচনা কৰিবলৈ সাহিত্যিক সমলে কি ধৰণে সহায় কৰিছে? এই কুৱেশ্যনটোত প্ৰাচীন ভাৰতৰ ইতিহাসত সাহিত্যিক সমলে ইতিহাস ৰচনাত কেনেধৰণে বৰঙণি আগবঢ়াইছে ইয়াৰ বিষয়ে তলত দিয়া আছে, তোমালোকে চাই যোৱা ভালকৈ, কাৰণ এইটো অলপ দীঘলীয়া কুৱেশ্যন। মই এইটো পঢ়িবলৈ গ'লে বহুত সময় লাগিব। ইয়াৰে 3টা ভাগত ভাগ কৰিছে, সেইকেইটা হ'ল ধৰ্মীয় সাহিত্য, ধৰ্মনিৰপেক্ষ সাহিত্য, বিদেশী লেখকৰ টকা। ইয়াৰ ওপৰত বহলাই দিয়া আছে, তোমালোকে চাই যোৱা। এইবিলাক ভাৰতলৈ বিভিন্ন সময়ত বিভিন্ন বিদেশী পৰ্যটক আহি বিভিন্ন টকা লিখি থৈ গৈছে। তাৰ পৰা আমি বহুত ধৰণে ইতিহাস ৰচনাত সহায় পাওঁ। এইবিলাকৰ তলত দিয়া আছে, তোমালোকে ভালকৈ চাই ল'বা। নেক্সট কুৱেশ্যন, পৰিৱেশীয় ইতিহাস কি? ইতিহাস ব্যাখ্যাৰ ক্ষেত্ৰত এই পৰিৱেশীয় ইতিহাস কিদৰে সহায় কৰে? ইয়াৰে এনচাৰটো তলত দিয়া আছে, তোমালোকে ভালকৈ চাই যোৱা। ভালকৈ কপিত লিখি ল'বা, নহ'লে বা এনে জাষ্ট ৰিডিং কৰিবা, তোমালোকে মনত থাকি যাব। চাই যোৱা তোমালোকে, এইটো ৰিডিং কৰিবা, জাষ্ট মুখস্থ কৰাৰ কোনো দৰকাৰ নাই, তোমালোকে এইবিলাক এনচাৰ মনত থাকি যাব। নেক্সট কুৱেশ্যন, ইতিহাসৰ পুনৰ্নিৰ্মাণৰ ক্ষেত্ৰত পুৰাতাত্ত্বিক মুদ্ৰা, লিপি আৰু সাহিত্যৰ গুৰুত্ব বৰ্ণনা কৰা। ইতিহাস পুনৰ্নিৰ্মাণৰ ক্ষেত্ৰত মুদ্ৰা, লিপি, সাহিত্যই কেনেধৰণৰ ভূমিকা আগবঢ়াইছে তলত দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'ব, কাৰণ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ পৰা 2 মাৰ্ক, 5 মাৰ্ক অথবা 10 মাৰ্ক ৰূপতো আহিব পাৰে। তোমালোকে গোটেইখিনি ভালকৈ চাই ল'বা। এইটো পঢ়িলে যিকোনো কুৱেশ্যনে কৰিব পাৰিবা, কাৰণ ইয়াৰ পৰা উদ্ভৱ হোৱা সকলো কুৱেশ্যন এই দীঘলীয়া কুৱেশ্যনটোতে সামৰি লোৱা হৈছে, তোমালোকে ভালকৈ চাই ল'বা। চাই যোৱা তোমালোকে, অলপ দীঘলীয়া হ'লে কিন্তু ইজি আছে কুৱেশ্যনটো। লিপিৰ পৰা আমি বিভিন্ন তথ্য লাভ কৰিব পাৰোঁ। এইবিলাক তলত দিয়া আছে, কি কি তথ্য লাভ কৰিব পাৰোঁ, এইবিলাকো তোমালোকে ভালকৈ চাই যাবা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো কুৱেশ্যন পঢ়িলে তোমালোকে 2-3টা কুৱেশ্যনৰ বিষয়ে জানিবা, কাৰণ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন, প্ৰাচীন ভাৰতৰ ইতিহাসৰ ধৰ্মীয় উৎসসমূহ আলোচনা কৰা। প্ৰাচীন ভাৰতৰ ইতিহাসৰ ধৰ্মীয় উৎসসমূহৰ বিষয়ে তলত দিয়া আছে, তোমালোকে এইটো ভালকৈ পঢ়ি ল'বা। তো তোমালোকে চাই যাবা ভালকৈ। তোমালোকে দেখিছে, আমি ফাৰ্ষ্ট কুৱেশ্যনটোতে পালোঁ ধৰ্মীয় সাহিত্য, ধৰ্মনিৰপেক্ষ সাহিত্য, বিদেশী লেখকৰ টকা, এইটো ইয়াতে আহিছে। তোমালোকে প্ৰথমতে ভালকৈ পঢ়িলে এইটো পাৰি যাবা। তেনেকৈ কিছু সাদৃশ্য আছে, তোমালোকে পঢ়িলে বুজি পাবা, ভালকৈ চাই যাবা তোমালোকে। নেক্সট কুৱেশ্যন, ইতিহাসৰ সংজ্ঞা দিয়া। প্ৰাচীন ভাৰতৰ ইতিহাসৰ ধাৰণাটো ব্যাখ্যা কৰা। ইতিহাসৰ শব্দটো মূলতঃ সংস্কৃত শব্দ। ইয়াৰ ধাৰণাটো ব্যাখ্যা কৰা হৈছে, সংজ্ঞাটোৰ বিষয়ে বহলাই দিয়া আছে, তোমালোকে চাই ল'বা। এই শব্দটো ক'ৰ পৰা কেনেকৈ উদ্ভৱ হৈছে সকলো দিয়া আছে, তোমালোকে চাই ল'বা। এইবিলাক কুৱেশ্যন সাধাৰণতে দীঘলীয়া কুৱেশ্যন, কাৰণ হিষ্টৰী মানে অলপ বহলাই দিয়া আছে। হিষ্টৰী মানেই ইয়াৰে গুৰিৰ পৰা আদিলৈকে চব দিয়া থাকে, সেইকাৰণে অলপ দীঘলীয়া।
তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, হিন্দু সভ্যতাৰ অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল নগৰ পৰিকল্পনা আলোচনা কৰা। এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন, কাৰণ ইয়াৰ আমি দেখা পাই থাকোঁ প্ৰতি বছৰে ইয়াৰ পৰা এটা নহয় এটা কুৱেশ্যন আহে। 5 মাৰ্ক অথবা 10 মাৰ্ক ৰূপত নহ'লে বা 2 মাৰ্কৰ ৰূপতো আহিব পাৰে। তোমালোকে এইটো ভালকৈ চাই ল'বা। নগৰ পৰিকল্পনাৰ বিষয়ে ইয়াত বহলাই দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে চাই যাবা ভালকৈ। 4-5 বাৰ ৰিডিং কৰিবা, তোমালোকৰ মনত থাকি যাব। নেক্সট কুৱেশ্যন, হৰপ্পা সভ্যতাৰ সংস্কৃতিৰ বিষয়ে আলোচনা কৰা। এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন। ইয়াত হৰপ্পা সভ্যতাৰ সংস্কৃতিৰ বিষয়ে দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। এইবিলাক কুৱেশ্যন সাধাৰণতে দীঘলীয়া, কাৰণ সকলো ধৰণৰ বৰ্ণনা দিয়া থাকে ইয়াতে। নেক্সট কুৱেশ্যন, হিন্দু সভ্যতাৰ শিল্পকলাৰ বিষয়ে আলোচনা কৰা। ইয়াতে হিন্দু সভ্যতাৰ শিল্পকলাৰ বিষয়ে আলোচনা কৰা হৈছে, তোমালোকে এইটো চাই ল'বা। ইয়াতে দিয়া আছে পৰা মাটিৰ শিল্প, ধাতুৰ শিল্প, শিলৰ শিল্প, বস্ত্ৰ উদ্যোগ শিল্প, কাঠ শিল্প, এইবিলাক দিয়া আছে, তোমালোকে চাই ল'বা ভালকৈ। এইটো এটা দৰকাৰী কুৱেশ্যন। প্ৰাচীন ভাৰতৰ নেক্সট কুৱেশ্যন, প্ৰাচীন ভাৰতৰ হৰপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ আলোচনা কৰা। হৰপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ তলত দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা, কাৰণ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো অলপ দীঘলীয়া, তথাপিও তোমালোকে ভালকৈ চাই লৈ ল'বা। নেক্সট কুৱেশ্যন, লোহাৰ আৱিষ্কাৰে ভাৰতীয় সভ্যতালৈ কিদৰে পৰিৱৰ্তন আনিছিল? লোহাৰ আৱিষ্কাৰে ভাৰতীয় সভ্যতাত কেনেধৰণৰ পৰিৱৰ্তন আনিছিল? ইয়াৰ বিষয়ে তলত দিয়া আছে সকলো ধৰণৰ, তোমালোকে ভালকৈ চাই ল'বা এইটো। শিল্পৰ উন্নয়ন হৈছিল, ইয়াতে যাতায়াত ব্যৱস্থাৰ উন্নতি হৈছিল, কৃষিৰ উন্নয়ন হৈছিল, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত উন্নতি হৈছিল। এইবিলাক ক্ষেত্ৰত বহুতো উন্নতি দেখিবলৈ পোৱা গৈছিল, এইটো তোমালোকে ভালকৈ চাই ল'বা। নেক্সট কুৱেশ্যন, খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত ভাৰতত নতুন ধৰ্মৰ আদৰ্শ আৰু দৃষ্টিভংগী গঢ় লোৱাৰ বেলিকা ভৌতিক পটভূমিয়ে কি ধৰণে প্ৰভাৱ পেলাইছিল? ইয়াৰ উত্তৰটো তলত দিয়া আছে, তোমালোকে ভালকৈ চাই ল'বা। নেক্সট কুৱেশ্যন, ঋক বৈদিক যুগৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে আলোচনা কৰা। ঋক বৈদিক যুগৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে তলত বহলাই দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা, কাৰণ এইবিলাক দীঘলীয়া কুৱেশ্যন। মই পঢ়িবলৈ গ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব আৰু ভিডিঅ'টো দীঘলীয়া হৈ যাব, সেইকাৰণে তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা, নহ'লে বা কপিত নোট কৰি ল'বা। নেক্সট কুৱেশ্যন, ঋক বৈদিক যুগৰ ধৰ্মীয় অৱস্থাৰ বিষয়ে আলোচনা কৰা। ঋক বৈদিক যুগৰ কেনেধৰণৰ ধৰ্মৰ প্ৰচলন আছিল, কেনেধৰণৰ ব্যৱস্থা আছিল, তলত দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। এইবিলাক কুৱেশ্যন বুজাৰ কোনো দৰকাৰ নাই, কাৰণ তোমালোকে পঢ়িলে বুজি পাবা নিজে। মই বুজাই দিয়াৰ কোনো প্ৰয়োজন নাই, তোমালোকে ৰিডিং কৰিলে বুজি পাবা। এবাৰত নহয়, 2-3 বাৰ ৰিডিং কৰিবা, এনে বুজি পাবা। বস্তুবিলাক ৰিলেট কৰি পঢ়িবা, তেতিয়া পাহৰি যোৱাৰ কোনো টেনশ্যন নাথাকে। নেক্সট কুৱেশ্যন, ঋক
বৈদিক যুগৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে আলোচনা কৰা। ঋক বৈদিক যুগৰ অৰ্থনৈতিক অৱস্থা কেনেধৰণৰ আছিল তাৰ বিষয়ে বিস্তৃতভাৱে তলত বহলাই দিয়া আছে। ঋক বৈদিক যুগৰ অৰ্থনীতিৰ প্ৰধান ভেটি আছিল কৃষি। সেই সময়ত কৃষি আছিল প্ৰধান ভেটি আৰু মানুহৰ জীৱন নিৰ্বাহৰ প্ৰধান উপায়টো আছিল কৃষি। তলত দিয়া আছে ইয়াৰ বিষয়ে ভালকৈ তোমালোকে চাই ল'বা। বিভিন্ন ঘৰচীয়া জীৱ জন্তু পালন কৰিছিল সেই সময়ৰ মানুহে। বিভিন্ন বনৰীয়া জন্তু ঘৰচীয়া কৰিছিল। বিভিন্ন কামত সেইবোৰ ব্যৱহাৰ কৰিছিল। যাতায়াতৰ ক্ষেত্ৰত, যাতায়াত পৰিবহণৰ ক্ষেত্ৰত কিছুমান খাদ্য হিচাপেও ব্যৱহাৰ কৰিছিল। তোমালোকে এইটো ভালকৈ চাই ল'বা। এইখিনি আছিল ফাৰ্ষ্ট চেপ্টাৰটোৰ দীঘলীয়া প্ৰশ্ন উত্তৰ। তোমালোকে এইখিনি ভালকৈ পঢ়ি ল'বা। তোমালোকৰ কিবা বেলেগ ইনকুৱাৰী থাকিলে তোমালোকে কমেণ্ট বক্সত জনাবা। মই সেই হিচাপে ভিডিঅ' লৈ অহাৰ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ।